নৱবৰ্ষক আদৰাৰ লগে লগে ৰাজ্যজুৰি চলিছে ভোগৰ উৎসৱ ভোগালীৰ প্ৰস্তুতি। ঠায়ে ঠায়ে বনোৱা হৈছে ভেলাঘৰ। ভেলাঘৰত প্ৰাণৰ শিল্পী জুবিনক স্মৰণ। নলবাৰীত নিৰ্মাণ 30 ফুট উচ্চতাৰ জুবিনৰ গীটাৰ। ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ভেলাঘৰ নিৰ্মাণৰ প্ৰতিযোগিতা। নলবাৰীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই 30 ফুট দৈৰ্ঘ্যৰ বাঁহ আৰু নাৰৰে সাজি উলিয়াইছে এটি গীটাৰ। আৰু উৰুকাৰ নিশা আচলতে এই গীটাৰৰ সন্মুখতে লগে ভাগে এসাঁজ খাব ইয়াৰ চুবুৰীয়ে। নলবাৰীৰ বাউসীপাৰা গাঁৱৰ ৰাইজে জুবিন গাৰ্গৰ স্মৰণত নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰিছে 30 ফুট উচ্চতাৰ এই গীটাৰখন। সকলোৰে প্ৰচেষ্টাত মেজি আৰু ভেলাঘৰো সাজি উলিওৱা হৈছে, কিন্তু সকলোৰে মনবোৰ যেন সেমেকা। জুবিনবিহীন অসমীয়াৰ প্ৰথমটো ভোগালীৰ প্ৰস্তুতিৰ মাজতেই বাউসীপাৰা গাঁৱৰ যুৱক যুৱতী, মহিলা, শিশু সকলোৱে শ্ৰদ্ধা নিবেদিলে প্ৰাণৰ শিল্পীক, বিচাৰিলে জুবিন হত্যাৰ ন্যায়। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাই নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পোহা। কিন্তু এইবাৰ যিহেতু জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, গতিকে তেওঁৰ স্মৃতিতে আমি গীটাৰখন সাজি উলিয়াইছো। আৰু লগতে আমাৰ ভেলাঘৰটো এক্সট্ৰাকে আছে। এইখিনি জুবিন দাৰ ওৰণত আৰু গীটাৰখনত শ্ৰদ্ধাঞ্জলি জনাই আমি গীটাৰখন সাজি জুবিন দা যিহেতু হিয়াৰ আমঠু সকলোৰে অসমবাসী ৰাইজৰে প্ৰাণৰ শিল্পী, তেওঁৰ স্মৃতিত আমি এই গীটাৰটো নিৰ্মাণ কৰিছো। এই গীটাৰটোত আমি নৰা বা গুণা ব্যৱহাৰ কৰা হৈছে। এই গীটাৰটো 30 ফুট উচ্চতাৰ হয়। তেওঁৰ স্মৃতিতে আমাৰ গীটাৰখন বনাইছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ইয়াতে সদায় তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈ থাকে। গধূলি গোটেইখিনি লগ হৈ আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো, তেখেতৰ ন্যায় লাগে আমাক, আমি ন্যায় বিচাৰো আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাই গীটাৰখন আমাৰ বনাইছে ল'ৰাকেইটাই। আনফালে বিহুগীত পৰিৱেশন কৰি আদৰণি জনাইছে হেঁপাহৰ ভোগালী। উৰুকাৰ নিশা এই ভেলাঘৰতেই হাঁহে মাহে এসাঁজ খাব নলবাৰীৰ বাউসীপাৰাৰ ৰাইজে। নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।